Hello everyone, Osodhi Mangi channel আজি এটা ৰেচিপি ভিডিও লৈ আমি আপোনালোকৰ মাজলে আহিছো আৰু আজি মই বনাব উলাইছো এটা মাছৰুমৰ ৰেচিপি আৰু এই মাছৰুমৰ পেকেটটো মই দোকানৰ পৰা কিনি আনিছিলো আৰু এতিয়া পেকেটৰ পৰা উলিয়াই এটা চৰিয়াত লৈ লৈছো ইয়াক সাফা কৰিব লাগিব আৰু মাছৰুমখিনিও দেখিবলৈ বৰ ধুনিয়া ডাঙৰ ডাঙৰ আৰু ধুই মিলি সাফা কৰি ইয়াতে ধুনিয়াকে পিস পিস কৰি সৰুকে কাটি লৈছো গৰম হৈ থকা পানীখিনিত অলপমান নিমখ দি এতিয়া মাছৰুমখিনি তাতে মই 5-10 মিনিট মান সময়ৰ কাৰণে সিজাই লম ঢাকি থৈ দিম মাছৰুমখিনি বইল হয় মানে এইফালে মই মছলাখিনি ৰেডি কৰি লৈছো এয়া এটা বিলাহী পিচি লৈছো মটৰ আৰু এইফালে আদা নহৰু এইখিনি সৰু সৰুকৈ কাটি লোৱা দুটা পিয়াজ কেৰাহীখন গৰম হোৱাৰ পিছত দি দিছো তেল আৰু কেফুটামান জিৰা দুখিলামান তেজপাত এতিয়া পিয়াজখিনি দি দিম পিয়াজখিনি ৰঙচুৱা নোহোৱালৈকে মই ভাজিয়ে থাকিম আৰু লাহে লাহে যেতিয়া ৰঙচুৱা হ'ব ধৰিছে তেতিয়া মই দি দিম আদা নহৰু পেষ্টখিনি এইখিনিও অলপমান ভাজি লম তাৰ পিছত দি দিম বিলাহীৰ পেষ্টটো এতিয়া দি দিছো মটৰখিনি দেখিছেনে কিমান ধুনীয়াকৈ মছলাটোৰ পৰা তেল ওলাই গৈছে আৰু এতিয়া মছলা আৰু অলপ দিম এইখিনি হৈছে জিৰা গুৰি ধনিয়া গুৰি আৰু হালধি গুৰি এইখিনি অলপ ভাজি লৈছো ইমান যে ধুনীয়া গোন্ধাইছে মছলাখিনি আৰু এতিয়া দি দিব উলাইছো মাছৰুমখিনি বইল কৰি থোৱা মাছৰুমখিনি ইয়াতে দি দিছো এইখিনি অলপ ধুনীয়াকৈ লাৰি মিলি থৈ দিম কিছু সময় অলপমান নিমখ দি লৈছো বেছি নিমখ দিয়া নাই কাৰণ মই যেতিয়া মাছৰুমখিনি বইল কৰিছিলো তেতিয়া নিমখেৰে বইল কৰিছিলো সেইকাৰণে অকণমান নিমখ দি এতিয়া আৰু লাৰি মিলি গোন্ধটো বহুত ধুনীয়া ওলাইছে তাক ঢাকি থৈ দিম কিছু সময় কাৰণে ঢাকি থৈ দিয়াৰ পিছত যেতিয়া ঢাকনিখন খুলি দিছো ইমান ধুনীয়া গোন্ধ ওলাইছে আৰু ধুনীয়াকৈ তাৰ পৰা পানী ওলাইছে আৰু এতিয়া আৰু অলপমান পানী দি দিছো বহুত ধুনীয়াকৈ আঞ্জাখন উতলিছে কালাৰ আৰু গোন্ধ মানে ইমান ধুনীয়া ওলাইছে শেষত অলপমান গৰম মছলা দি দিছো দি আৰু লাৰি দিছো আৰু অকণমান ধনিয়া কেঁচা ধনিয়া পাতটো দি দিছো গোন্ধটোৰ কাৰণে দি লাৰি মিলি গেছটো বন্ধ কৰি থৈ দিম আৰু এতিয়া মই অলপমান আপোনালোকক বাটি এটাত উলিয়াই দেখুৱাম কেনেকুৱা হৈছে কালাৰটো এইফালে ৰুটি দুখন লৈ লৈছো এইফালে টেষ্টি মাছৰুম দেখিছে কালাৰ কিমান ধুনীয়া হৈছে খাবলৈ মজা হৈছে আৰু আমাৰ আজি ডিনাৰৰ প্লেটখন ৰেডি হৈ গ'ল ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব